কুইক ষ্টাডি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, BTR গ্ৰেড 3 ডিগ্ৰী লেভেলৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। এতিয়া কোৱালিফাই কৰা প্ৰতিগৰাকী কেণ্ডিডেটে ভাইভা টেষ্ট আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টৰ বাবে প্ৰস্তুতি চলাব লাগিব। তাৰ বাবে আজিৰ এই ভিডিঅ'টিৰ যোগেদি তাৰে কিছুমান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আপুনি যদি গ্ৰেড 3 ডিগ্ৰী লেভেলৰ ৰিটেন এক্সাম কোৱালিফাই কৰিছে তেন্তে ভিডিঅ'টো আপোনাৰ বাবে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি চেনেলটোলৈ নতুন আহিছে তেন্তে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, ভাইভা টেষ্ট কাগজত লিখা উত্তৰৰ দৰে নহয়। ইয়াত এক্সামিনাৰে আপোনাৰ নলেজ, কনফিডেন্স, পাৰ্চনেলিটি, এটিটিউড আদি সকলো পৰীক্ষা কৰে। সেয়ে আজিৰ এই ভিডিঅ'টিৰ যোগেদি মই আপোনালোকলৈ ইণ্টাৰভিউৰ বাবে কিছু প্ৰয়োজনীয় টিপছ লৈ আহিছোঁ। প্ৰথমতে এক্সামিনাৰৰ ওচৰলৈ গৈ সকলোকে গুড মৰ্ণিং ছাৰ, মেডাম বুলি সম্বোধন কৰিব। যদি বেলি 12 বজাৰ আগতে হয় তেতিয়াহ'লে গুড মৰ্ণিং, আৰু যদি 12 বজাৰ পিছত হয় তেন্তে গুড আফটাৰনুন, আৰু যদি সন্ধিয়া হয় তেন্তে গুড ইভিনিং বুলি ক'ব। এইটো সৰু শব্দ হ'লেও এক্সামিনাৰে ইয়াক আপোনাৰ ভদ্ৰতা আৰু পজিটিভ এটিটিউডৰ প্ৰমাণ কৰে। দ্বিতীয়তে, এক্সামিনাৰে যি প্ৰশ্ন কৰে সেইটো সংক্ষিপ্ত আৰু স্পষ্টভাৱে উত্তৰ দিব। উদাহৰণস্বৰূপে, যদি এক্সামিনাৰে সোধে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ ডেম'ক্ৰেচি, তেন্তে উত্তৰ দিব ডেম'ক্ৰেচি ইজ এ ছিষ্টেম অফ গভৰ্ণমেণ্ট বাই দ্য পিপুল, ফৰ দ্য পিপুল এণ্ড অফ দ্য পিপুল। দীঘল গল্প আকাৰে নহয়, মূল পইণ্টৰে উত্তৰ দিব। তৃতীয়তে, যদি প্ৰশ্নৰ উত্তৰ নাজানে তেন্তে কেনেকৈ ক'ব? মৰমৰ বন্ধু বান্ধৱীসকল, সকলো প্ৰশ্নৰ উত্তৰ জনাটো সম্ভৱ নহয়। যদি নাজানে ভয় নকৰিব, ভদ্ৰভাৱে ক'ব চৰি ছাৰ, আই ডণ্ট ন' দ্য এনচাৰ ৰাইট নাও, বাট আই উইল চিয়ৰলি লাৰ্ণ ইট। এইটো উত্তৰ দিলে এক্সামিনাৰে ভাবি ল'ব যে আপুনি লেজি নহয়, আপুনি শিকাৰ প্ৰতি আকৰ্ষিত। 4 নম্বৰ, আপুনি কোনটো ভাষাত উত্তৰ দিব? মৰমৰ বন্ধু বান্ধৱীসকল, যদি এক্সামিনাৰে অসমীয়া, ইংৰাজী, হিন্দী যি ভাষাতে প্ৰশ্ন কৰিব আপুনিও সেই ভাষাতে উত্তৰ দিব। যদি ইংৰাজীত সোধে ইংৰাজীত সৰু সৰু বাক্যৰে উত্তৰ দিব। জটিল গ্ৰামাৰ বা ভোকাবুলাৰী ব্যৱহাৰ নকৰিব। চিম্পল আৰু ক্লিয়াৰ ভাষাত ক'ব। পঞ্চমটো হৈছে ড্ৰেছ এণ্ড ডিচিপ্লিন। এক্সামিনাৰৰ আগত আপোনাৰ সাজ-সজ্জাই প্ৰথম ইম্প্ৰেছন সৃষ্টি কৰে। শৃংখলিত, পৰিষ্কাৰ আৰু সৰল ড্ৰেছ পিন্ধিব। ইণ্টাৰভিউৰ ক্ষেত্ৰত ফৰ্মেল ড্ৰেছ পিন্ধাটো অতি উত্তম। মৰমৰ বন্ধু বান্ধৱীসকল, ভাইভা টেষ্ট মানে বহুতো ছাত্ৰ ছাত্ৰীয়ে ভয় খায়, কিন্তু ভয় খোৱা প্ৰয়োজন নাই। মনত ৰাখিব, এক্সামিনাৰে আপোনাক ফেইল কৰিবলৈ নহয়, আপোনাৰ নলেজ আৰু পাৰ্চনেলিটি পৰীক্ষা কৰিবলৈ আহিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ, আৰু নেক্সট ভিডিঅ'ৰ যোগেদি আমি এনেধৰণৰ ভাল ভাল ভিডিঅ' লৈ আহিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।